নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। শাওণ মাহৰ দ্বিতীয় বলবম উপলক্ষে আমি যাবলৈ ওলাইছিলোঁ আজি গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত পাগলাৰ টেক মন্দিৰ, আৰু সেয়েহে এখনকৈ আমাৰ 3খন গাড়ী আয়োজন কৰা হ'ল। এখন গাড়ীত বহিছে আমাৰ বন্ধুবৰ্গসকল, এইখনত বন্ধুবৰ্গসকলে বহিছে, এইখনত আমাৰ ঘৰৰ পৰিয়ালৰ লোকসকলে বহিছে, আৰু এইখনত আছোঁ আমি বন্ধু 5জন। টোটেল 3খন গাড়ীত আমি 25জন আগবাঢ়িছোঁ যাত্ৰালৈ। আৰু চাওক, 3খন গাড়ী সুন্দৰভাৱে যাত্ৰা আৰম্ভ কৰিছে। আৰু এইখনত খুব ফূৰ্তি তামচাৰে গাড়ীখন চলি আছে। এয়া আমাৰ ডালিম খুৰা, আমাৰ বৰপেটাৰ সকলোৰে পৰিচিত জনপ্ৰিয় লোকগীত শিল্পী। আৰু এয়া চাওক বেনু ভাই ফূৰ্তিত একদম সীমা নোহোৱা হৈছে, পূৰা গান গাই গৈ আছে। তাৰপিছত আমি পালোঁ চলন্তপাৰাত অকণমান আমাৰ দৰকাৰী সামগ্ৰী ল'ব লগা আছিল, তাৰ কাৰণে গাড়ীখন ৰাখিলোঁ আৰু সকলোৱে নিজৰ দৰকাৰী সামগ্ৰীসমূহ লৈ ল'লে। এয়া চাওক বেনু ভাই আমাক বহুত এণ্টাৰটেইনমেণ্ট কৰি আছে। আৰু গোটেইখিনি লৈ আমি যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। এতিয়া আমি পালোঁ পঞ্চৰত্ন ব্ৰিজ, যাৰ অসমীয়া নামটো হৈছে নৰনাৰায়ণ সেতু। বৰ্তমান আমি নৰনাৰায়ণ সেতুৰ ওপৰত আছোঁ, আৰু নৰনাৰায়ণ সেতু পাৰ হোৱাৰ কিছু দূৰ আগত গৈ আপুনি ৰাইট ছাইডত টাৰ্ণ ল'ব লাগিব। এতিয়া ৰাতিৰ দৃশ্যৰ কাৰণে মই ভালকৈ দেখাব নোৱাৰিলোঁ, ৰাতিপুৱা আহোঁতে মই ভালকৈ ভিডিঅ'টো আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এয়া আমি ভিতৰ ভাগত প্ৰৱেশ কৰিলোঁ। ভিতৰ ভাগৰ ৰাস্তা অকণমান বেয়া আৰু অকণমান ঠেক, আৰু নিজন ৰাস্তা, মানে ৰাস্তাত আপুনি কোনো মানুহ দেখা নাপাব। এনেকৈ গৈ নদীৰ কাষে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে গৈ আপুনি অকস্মাত এটি হুলস্থুলীয়া পৰিৱেশ, উলহ মালহ আৰু বহুত ভক্তৰ সমাগম ঘটা ঠাই এডোখৰলৈ প্ৰৱেশ কৰিব। আমি গোৱালপাৰা পাগলা টেক মন্দিৰ প্ৰাংগণ আহি পালোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনিতে। এয়া চাওক, বহুত ফূৰ্তি ফাৰ্তা চলি আছে, বহুত হাই হুলস্থুল, গান ডিজে বাজি আছে। এয়া মন্দিৰৰ দৃশ্য, মন্দিৰৰ বাহিৰ ভাগৰ দৃশ্য। দোকান পাহাৰ ধুনীয়াকৈ আয়োজন কৰে। এইখন এখন গেট, সেইখন এখন গেট, 2খন গেটৰ মন্দিৰ। আৰু মন্দিৰটো পাৰ হৈ অকণমান গৈ আমি গাড়ী ঘূৰাই আনি আমাৰ লঘু আহাৰৰ বাবে আমি বাচন বৰ্তন গাড়ীতে লৈ আহিছিলোঁ, তাৰ বাবে আমি এসোজা ঠাই বাছনি কৰি ল'লোঁ, আৰু লৈ কিনে তাত আমি বাচন বৰ্তন নুমাই চব্জি তব্জি কাটি আমি পাহৰিলোঁ ৰংগুৰা আৰু নিমখ। আৰু প্ৰশাসনো 24 ঘণ্টা ধুনীয়াকৈ ডিউটি পালন কৰি গৈ আছে। এয়া বাহিৰ ভাগৰ দৃশ্য। নিমখ আৰু ৰংগুৰা বিচাৰি আমি অকণমান ওলাই আহিলোঁ। আহি বহুত দোকান পাহাৰৰ সমাগম, বহুত ভক্তৰ সমাগম, আৰু লগতে আপোনালোককো দেখাই গৈ থাকিলোঁ। এটা কথা মন কৰিব যে পাগলা টেক মন্দিৰত আহিলে আপোনালোকৰ যাৱতীয় যিখিনি সামগ্ৰী দৰকাৰ হয়, অত্যাৱশ্যকীয় যিখিনি সামগ্ৰী, সেইখিনি আপোনালোকে যিমানটো পাৰে লগত লৈ আহিবলৈ চেষ্টা কৰিব। এয়া মন্দিৰৰ ভিতৰ ভাগ, আপোনালোকক দেখাম বুলি আমি ভিতৰ ভাগত প্ৰৱেশ কৰিলোঁ। ৰাতিৰ দৃশ্য, অকণমান আন্ধাৰ হৈ আছে। ৰাতিপুৱাৰ ভাগত ভিডিঅ'টো ভালকৈ দেখাবলৈ চেষ্টা কৰিম। এয়া মন্দিৰৰ প্ৰাংগণত খিচিৰি ৰন্ধন কাৰ্য চলি আছে। ভক্তৰ কাৰণে, শ ভক্তৰ কাৰণে খিচিৰি প্ৰস্তুত কৰি আছে। আৰু অলপ সময় পিছতে এইবোৰ জেগা ভক্তৰে ভৰি পৰিব। গতিকে মই আপোনালোকক এইখিনি সময়তে ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিলোঁ। মন্দিৰটোৰ ভিতৰ ভাগটো অকণমান নদীৰ তললৈকে নামি যাবলগীয়া ধৰণৰ এনেকুৱা, সেয়ে আপোনালোকক আগতে দেখাই ল'লোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগৰ তলৰ ভাগৰ দৃশ্য। এয়া নন্দী মহাৰাজ, ভিংগী মহাৰাজ দুইফালে বহি আছে। তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। মন্দিৰৰ ভিতৰৰ দৃশ্য এয়া। ইয়াত বহুত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ ভক্ত আহি গান বাদনৰ আমেজ লৈ আছে, আৰু এইটোৱে
মন্দিৰৰ মুখ্য দুৱাৰ। এইখন যে গেট দেখিছে, এইখন ৰাতিপুৱা 4টা, চাৰে 4টা 5টাৰ ভিতৰত খুলিব। তাৰ কাৰণে ভক্তসকলে ৰৈ আছে ইয়াতে। এথনিৰ পৰাই লাইন ধৰিব। এতিয়া সময় প্ৰায় 1টামান বাজিছে আৰু ইয়াতে এটা ঘাট বনাই দিয়া আছে। এই ঘাটটো অকণমান বাহিৰে মেৰামতি কৰি গা ধুব পৰাকৈ, পানী তুলিব পৰাকৈ বনাইছে। এয়া ভিংগী মহাৰাজ। নন্দী ভিঙি দুইফালে আছে। লগতে গণেশ মন্দিৰ দেখাই দিছোঁ আৰু এইফালে দেখাই দিছোঁ আপোনালোকক। এইফালৰ দৃশ্যটো এনেকুৱা। ইয়াত এটা হনুমান, পৱনপুত্ৰ হনুমানৰ মন্দিৰ আছে আৰু মন্দিৰৰ ঠিক পিছফালে যে লাইটবিলাক দেখিছে, সেইখনে হৈছে আপোনাৰ পঞ্চৰত্ন, মানে আপোনাৰ নৰনাৰায়ণ সেতু। দিনৰ ভাগত মই অকণমান দেখাবলৈ চেষ্টা কৰিম। যিমানটো পাৰোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি পৰিভ্ৰমণ কৰাই দিবলৈ চেষ্টা কৰি আছোঁ। আৰু পানীৰ অভাৱত আমি মন্দিৰৰ ওচৰতে পানী পালোঁ। একদম তলৰ পৰা পানী আনিব লগা হৈছে, অকণমান কষ্ট হয়। আপোনালোকে পানী চানী আহিলে পাৰিলে লৈ আহিব। তাৰপিছত ৰন্ধন কাৰ্যৰ দায়িত্ব ইহঁতক দি কিনে অকণমান গান বাজনৰ, যিহেতু বাদ্যযন্ত্ৰ আমি লৈ আহিছোঁ, গান বাজন কৰিবলৈ আমি যাবলৈ ওলাইছোঁ। এয়া ডিজেন বাপ খিচাৰি বনোৱাত ব্যস্ত। লগত সহায় কৰি আছে ভাইটি আৰু কাজল দা, আৰু সকলোৱে অকণমান সহায় কৰি আছে। এয়া বেনু ভাই আদা বটলৰ ভিতৰত থেতেলোৱা এটা ব্যৱস্থা দেখাই দিলে। গাড়ী 3খন আমাৰ একেলগে ৰাখিছোঁ, যাতে কোনোবাই গাড়ীত আহি বহি ৰেষ্ট ল'ব পাৰে। তাৰপিছত আমি মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য আপোনালোকক দেখাইছোঁ। মন্দিৰৰ ভিতৰ ভাগত আহিলোঁ। আমাৰ লগত আহিছে বৰপেটাৰ জনপ্ৰিয় লোকগীত শিল্পী ডালিম দাস। ডালিম দাসক আমাৰ বৰপেটাবাসীৰ ৰাইজে সকলোৱে চিনি পায়, সকলোৰে পৰিচিত। তেওঁৰ বৰ্তমান অকণমান বয়স হৈছে যদিও আমাৰ লগত এনেকুৱাকৈ সহযোগ কৰি থাকে। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ সদায় কুশলে থাকে। তেওঁৰ কণ্ঠ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আৰু এনেকৈয়ে মন্দিৰৰ ভিতৰ ভাগত আমি আহি পালোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। ইয়াতো বহুত ঠাইৰ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্ত আহি নিজৰ যিবিলাক সংগীত তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰে আৰু সকলোৱে সহযোগ কৰে। সকলোৱে ধুনীয়াকৈ গান বাজনাৰ আমেজ লয়। আমিও সেইটো অকণমান চেষ্টা কৰি চাম। তাৰপিছত আমাৰ গান 2 চলিল। যেতিয়া আমাৰ গান চলি আছিল তেতিয়া আমাৰ পৰিয়ালসকলে ফটো উঠাত ব্যস্ত আছিল। মন্দিৰৰ ঘূৰি ফুৰা, ইফালে দোকান পাহাৰ, ফটো উঠা চব তেওঁলোকে ঘূৰি ফুৰিল। তেওঁলোকেও খুব এনজয় পালে। তাৰপিছত আমাৰ প্ৰগ্ৰেম চলিল কিছু সময়। অনুষ্ঠান আমাৰ চলি আছে। আৰু এনেকৈ গান গাওঁতে আমাৰ ৰাতি পোহৰ হৈ গ'ল। ৰাতি পোহৰ হ'লে গেট খোলে, তাৰ কাৰণে আমাৰ সকলোৱে প্ৰস্তুত হৈ ল'ল। এতিয়া পানী ঢালিব যাব। ইতিমধ্যে আমাৰ 2খন গাড়ীৰ মানুহ লাইন ধৰিছে পানী ঢালিবলৈ। আমি তেওঁলোকৰ সামগ্ৰীবিলাকৰ কাৰণে ৰৈ আছোঁ। তেওঁলোক আহিলে আমি আকৌ ঢালিবলৈ যাম। এওঁলোক ঢালি আহিলে আৰু এইখিনিতে দেখাই দিছোঁ, নদীৰ ওচৰতে গাঁতে লাগি আছে এটি ঘাট। এই ঘাটটোত মানুহে গা ধুৱে পানী ইয়াৰ পৰাও তোলে। কিছুমানে আকৌ মন্দিৰৰ এটাই ঘাট বনাই থোৱা আছে, বাঁহেৰে বনাই বেৰিকেড বনাই দিছে, তাতো কিছুমানে পানী তোলে। ইয়াতে এইফালে আছে আপোনাৰ। আৰু এওঁলোকে আমাৰ লাইন ধৰি পানী চানী ঢালি আহিলে। এইবাৰ মই আৰু মোৰ পত্নী পানী ঢালিবলৈ যাবলৈ ওলাইছোঁ। যিমানটো পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া চাওক, লাইন ধৰিছে ইমান। তথাপি আমি এইখন গেটেৰে প্ৰৱেশ নকৰিলোঁ। লাইন দেখি সেইখন গেটত আমি আগবাঢ়িলোঁ আৰু দেখিলোঁ এইখনত সিমান এটা লাইন নাই, গতিকে এইখনেদি আমি থিৰাং কৰিলোঁ। ৰাতি আপোনাক এইখিনি দৃশ্য দেখাইছিলোঁ, আন্ধাৰৰ কাৰণে দেখুৱাব পৰা নাছিলোঁ।
এয়া চাওক খিচিৰি বিতৰণ চলি আছে। কিছুমানে আকৌ পানী ঢালি প্ৰসাদ গ্ৰহণ কৰে, গতিকে ৰাতিপুৱালৈকে চলি থাকে। ইয়াতো কিছুমান ভক্তই লগ হৈ কেনে বজাৰ কৰি আনি কেনে খিচিৰি বনাই ৰাইজৰ কাৰণে বিলাই দিয়ে। তো আপোনালোকেও এনেকুৱাকৈ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। আৰু এনেকৈ আৰক্ষীৰ দায়িত্ব বহুত ভাল লাগিল। বহুত ছিষ্টেমত লাইন লেভেলবিলাক মিলাই মানুহখিনিক কণ্ট্ৰলত লৈ গৈ আছে। তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। তাৰপিছত আমি লাহেকৈ প্ৰৱেশ কৰিলোঁ মন্দিৰৰ ভিতৰ ভাগত। এয়া ভিতৰ ভাগৰ দৃশ্য। ৰাতিপুৱা 4:30 মান বাজিছে বৰ্তমান। পানী ধৰিবলৈ আমিও লাইনত আগুৱাই গৈ আছোঁ। এই নদীৰ বুকুত লাগি থকা, একেবাৰে নদীত লাগি থকা মন্দিৰ পাগলাৰ টেক মন্দিৰ, গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু চাওক ভক্তৰ সমাগম, সকলোৱে পানী ঢালিবলৈ লাইনত খাৰা হৈ আছে, অপেক্ষা কৰি আছে। আৰু এইফালে এখন গেট আছে, গেটখন খুলি দিয়ে। এইফালেদি পানী ঢালিব যাব লাগে। এইফালেদি ঢালি কেনে মেইন গেটেৰে ওলাই যাব লাগে। ৰাতি আমি ইয়াতে সংকীৰ্তন কৰিছিলোঁ, গান বজানা কৰিছিলোঁ, আপোনালোকক অকণমান দেখাই দিছোঁ। তাৰপিছত লাহে লাহে আমি মন্দিৰৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰিলোঁ। অকণমান হেঁচা ঠেলা হয় বাৰু, তথাপিও যাব লাগিব। এয়া চাওক, হেঁচা ঠেলাৰ মাজেৰে হ'লেও আমি মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিলোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগ। সকলোৱে ধূপবিলাক ইয়াত জ্বলাইছে। একচুৱেলি কমিটিৰ মতে ইয়াত ধূপ জ্বলাব নালাগে, কিন্তু ধূপত ধোঁৱাত একেবাৰে চকু টকু মেলিব নোৱাৰা অৱস্থা হৈছে। আৰু এইখিনিতে কমিটিৰ মানুহ আহি লাহে লাহে বস্তুখিনি মানে ধূপখিনি বাহিৰ কৰি দিছে, আৰু ধূপখিনি বাহিৰত জ্বলাবলৈ ৰাইজক আমন্ত্ৰণ জনাইছে। এয়া চাওক, ধুনীয়াকৈ চাফ চিকুণ কৰি আছে। আৰু এই চেগতে মই পানী ঢালি প্ৰভুৰ চৰণত, বাবা ভোলেনাথৰ চৰণত এটি সেৱা ল'লোঁ। মই সেৱা লোৱাৰ পিছত মোৰ শ্ৰীমতীয়ে সেৱা ল'বলৈ ল'লে। আৰু ধুনীয়াকৈ আমি প্ৰভুৰ চৰণত বাবা শংকৰৰ কৃপাত ধুনীয়াকৈ সেৱা ল'বলৈ সক্ষম হ'লোঁ। আৰু লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবাসীৰ কাৰণে মংগল কামনা কৰি আমি সেৱা আগবঢ়ালোঁ। সকলোৱে ভালে কুশলে থাকক। সকলোৱে যাতে, যোনে যোনে ভিডিঅ'টো চাই আছে তেওঁলোকৰো যাতে মংগল হয়। গতিকে পানী ঢালি আমি বাহিৰ হৈ আহিলোঁ। বাহিৰৰ দৃশ্যটো আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া চাওক, নদীৰ গাতে লাগি আছে মন্দিৰটো। এয়া নদীৰ দৃশ্য। আৰু সৌখন হৈছে আপোনাৰ পঞ্চৰত্ন ব্ৰিজ। তাৰপিছত ফটো উঠা প্ৰগ্ৰেম থাকে যিহেতু, দুখনমান ফটো উঠি পানী ঢালি আমি বাহিৰ হৈ আহিলোঁ। এয়া চাওক, লাইন এতিয়ালৈকে কিমান দীঘল হৈছে, আমাৰ গাড়ী পাৰ হৈ গৈছে। তো ইয়াৰ মাজেৰে আমি গাড়ী উলিয়াই কিবাকৈ আমি ঘৰৰ ফালে ৰাওনা হ'ম বুলি আগবাঢ়িলোঁ। অহাৰ সময়ত ঠাইখিনিৰ কাৰণে এটা মায়া লাগে, তথাপিতো উপায় নাই। এয়া চাওক, এয়া মন্দিৰ ভাগ। ৰাতি দেখাই দিছিলোঁ আপোনালোকক দৃশ্যটো। আৰু এয়া ৰাতিপুৱাৰ ভাগৰ দৃশ্য, নদীৰ কাষে কাষে। এয়া ৰাস্তা আপোনালোকক দিনৰ ভাগত দেখাই দিছোঁ। ৰাতি আন্ধাৰৰ কাৰণে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। খুব ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ, মনোৰম দৃশ্যৰ মাজেৰে মন্দিৰটো অৱস্থিত। আপোনালোকে পাৰিলে এবাৰ চেষ্টা কৰিব আহিবলৈ, খুব ভাল লাগে। খুব টপ থকা মন্দিৰ হয়। নৰনাৰায়ণ ব্ৰিজৰ পৰা অকণমান গৈ ৰাইট ছাইড নামি আহিব। সেইখিনিও মই আপোনালোকক ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম যাওঁতে। এয়া আমি সপৰিয়ালে গাড়ীত গৈ আছোঁ। আমাৰ আগত গাড়ী এখন গৈছে আৰু এখন পিছত আছে। এয়া চাওক, সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ৰাতিপুৱাৰ ভাগত ধুনীয়া এটি মনোৰঞ্জনৰ দৃশ্য। আৰু ইয়াতে দেখাই দিছোঁ আপোনাক নৰনাৰায়ণ সেতু আৰক্ষী তালাচী চকী। এই থানাখনৰ পৰাই আমি কাটি যাব লাগে। ইয়াৰ পৰা ৰাইট ছাইড গ'লে আপোনালোকে গোৱালপাৰা টাউন পাব, আৰু লেফ্ট ছাইড গ'লে পঞ্চৰত্ন ব্ৰিজ। গতিকে আমি লেফ্ট ছাইড ল'লোঁ। এইফালে হৈছে আপোনালোক গোৱালপাৰা। আৰু লৈ আমি এতিয়া ঘৰলৈ ৰাওনা হ'লোঁ। আৰু কিছু দূৰ গৈয়ে আমি পাম এতিয়া পঞ্চৰত্ন ব্ৰিজ।
দেখাই দিবলৈ সাজু হৈ আছোঁ মই। এয়া চাওক পঞ্চৰত্ন ব্ৰিজ এইখন। এয়া চাওক কি ধুনীয়া প্ৰাকৃতিক দৃশ্যৰে ভৰা, পাহাৰ, দলং, নদী, খুব ধুনীয়া এটি দৃশ্য। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দৃশ্যটো খুবেই মনোৰম, সকলোৱে জানে। যোনে যোনে আহিছে তেওঁলোকে ভালকৈ জানে, কিন্তু যোনে যোনে অহা নাই তেওঁলোকক মই ভিডিঅ'ৰ জৰিয়তে দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দেখি লৈ অকণমান আপোনালোকৰ সহায় হ'ব বুলি ভিডিঅ'টো বনাইছোঁ। যোনে যোনে অহা নাই তেওঁলোক আহক, আৰু সকলোৰে টোপনিৰ নিচা আহিছে, ৰাতিপুৱাৰ ভাগ, গতিকে চাহৰ দোকানত চাহ খাব লাগিব, টোপনি চোপনি ভাঙি লৈ যাব লাগিব ইহঁতক। আৰু আহি পালোঁ আমি অভয়াপুৰীৰ মদন মোহন ৰেষ্টুৰেণ্ট। ইয়াত সকলোৱে নিজৰ নিজৰ পচন্দৰ খাদ্য গ্ৰহণ কৰিলে, সকলোৰে ভোকো লাগি আছে। ৰাতিয়ে খিচিৰি খাইছিলোঁ, সকলোৱে চাহ পানী খাই ল'লে। এয়া বাবুহঁত, এয়া পেহী, আৰু এয়া মই। এয়া চাওক চাহ পানী সকলোৱে খাই লৈছে। আৰু ইয়াতে খুৰাও চাহ খালে, ময়ো খালোঁ। আৰু ইয়াতে খবৰ ল'লোঁ সেইখন গাড়ী এতিয়া বৰ্তমান নৰনাৰায়ণ সেতুৰ ওপৰত আছে, আৰু তামাম বৰষুণৰ মাজত তেওঁলোক আহি আছে। তেওঁলোকক অপেক্ষা কৰি আমি চাহটো খাবলৈ ৰখিছোঁ। যদি আহি পায় একেলগে যাম। গতিকে আমাৰ তেওঁলোক আহোঁতে আহোঁতে চাহ খোৱা হৈ গ'ল, গতিকে আমি আগবাঢ়ি থাকিলোঁ। আৰু এনেকৈ আহি আহি আমি বৰ্তমান বৰপেটা আহি পালোঁ। সকলোকে ঘৰে ঘৰে থৈ আমি মন্দিৰ প্ৰাংগণ আহি পালোঁ। আহি পাই আমাৰ মন্দিৰত এটি সেৱা জনাই আজিলৈ আপোনালোকলৈ বিদায় মাগিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ। গতিকে ধন্যবাদ। বোলবম। ওম নমঃ শিৱায়।